নমস্কাৰ বন্ধুসকল, আসাম ফাৰ্মিং চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আৰু আজি এটা নতুন ভিডিঅ' লৈ আহিছো বন্ধুসকল। এই বেকয়াৰ্ড চিকেন ফাৰ্মিং বুলি ক'বলৈ গ'লে আমি যিহেতু এই আমাৰ যিবিলাক আমি ফ্ৰী ৰেঞ্জ আমাৰ লোকেল চিকেন হয় সেইবিলাককে বুজো, নহয় জানো? তো এতিয়া কথাটো হ'ল কি, আমি এই বেকয়াৰ্ড চিকেন ফাৰ্ম কৰি কিনে যে আমি ঘৰত থকা মহিলাসকলেও যে আমি ইয়াৰ পৰা কিবা এটা ইনকম কৰিব পাৰোঁ, বা বহুতেতো ইয়াৰ পৰা আপোনাৰ বেকয়াৰ্ড চিকেন ফাৰ্ম কৰি কিনে আপোনাৰ বছৰেকত লাখ লাখ টকাও ইনকম কৰিব পাৰে যদি বেছিকৈ কৰে। তো এতিয়া কথাটো হ'ল কি, আপোনাৰ যিকোনো মহিলাই ঘৰৰ বেক চাইডে যদি অকণমান হ'লেও জেগা আছে, ঠাই আছে, তেতিয়াহ'লে ধুনীয়াকৈ লোকেল কুকুৰা পালন কৰি বা সোণালী কুকুৰা হ'লেও যি কুকুৰা হ'লেও আপোনালোকে পালন কৰি মুকলিমূৰীয়াভাৱে ধুনীয়াকৈ কিবা এটা উপাৰ্জন, নিজৰ খৰচবিলাক নিজেই উপাৰ্জন কৰি ল'ব পাৰে। যেনেকৈ চাওক, আমাৰ লোকেল চিকেন ইয়াৰ লগতে এইজনী আমাৰ কয়লাৰ কুকুৰাৰ আছিলে, এজনী সঁচ আছে, এজনী আছে, বাকীবিলাক এইবোৰ লোকেল হয়। তো এই লোকেলবিলাকৰ কি হয়, আমি মাংসৰ কাৰণেও আমি তৈয়াৰ কৰিব পাৰোঁ ইহঁতক, আৰু ইয়াৰ মাংসৰ কাৰণে ইয়াৰ চাহিদা বহুত বেছি আমাৰ মাৰ্কেটত, অসমৰ মাৰ্কেটত। আৰু এইবিলাক আপোনাৰ অসমৰ ওচৰ দাঁতিকাষৰীয়া অঞ্চল যেনে মানে ষ্টেট যেনেকৈ অৰুণাচল, নাগালেণ্ড, এইবিলাকতো আমাৰ ইয়াৰ ডিমাণ্ড বেছি আছে লোকেল কুকুৰাৰ। আমাৰ ইয়াত যদি 400 টকা হয় লোকেল কুকুৰাটো, অৰুণাচলত গৈতো এইটো 550 টকা হয়গৈ। তো তেনেকুৱা। তো সেইকাৰণে আমি যদি এইখিনি উৎপাদন কৰি বিক্ৰী কৰিব পৰা যায়, আমাৰ যদি কোনোমতে প্ৰতি কেজি যদি 400 টকা বা 350 টকাকেও যদি আমি ফ্ৰী ৰেঞ্জ কুকুৰা পুহি কিনে আমি পাওঁ, মানে মুকলিকৈ ধান চাউল খুৱাই কিনে, তো তেতিয়াহ'লে আমাৰ কোনো ধৰণৰ লোকচান নহয়, ইয়াত ভাল এটা লাভ হয়। তো যেনেকৈ আমি যদি ঠিক তেনেকৈ আমি অকল মাংসৰ কাৰণে তৈয়াৰ নকৰি যদি আমি কণীৰ কাৰণে তৈয়াৰ কৰোঁ, তেতিয়াহ'লেও আমাৰ ইয়াৰ এটা মানে লোকেল কুকুৰাৰ যিটো কণী হয়, এইটো আমাৰ মাৰ্কেটত বহুত চাহিদা আছে। ইয়াৰ লোকেল মুৰ্গীৰ কণীটো বৰ্তমান সময়ত আমাৰ ডিব্ৰুগড় ডিষ্ট্ৰিক্টত যদি খুচুৰাকৈ বিক্ৰী কৰে, এইটো 15 টকাকৈ পায়। আৰু হ'লচেল ৰেটত আমাৰ ফালৰ পৰা আমি এতিয়া বৰ্তমান বিক্ৰী কৰি থকা হৈছে, এইটো আমি 12 টকাকৈ বিক্ৰী কৰোঁ। তো সেই গতিকে ইয়াৰ মানে কি হয়, আপোনাৰ লোকেল মুৰ্গীয়ে কিন্তু কণীটো ৰেগুলাৰ পাৰি নাথাকে, দি নাথাকে। আপোনাৰ খুব বেছিকৈ বেছি আপোনাৰ 16-17টা কণী পাৰিব। 16-17টা কণী পৰাৰ পিছত আপোনাৰ আকৌ গেপ দিব, অলপ দিন গেপ দি দিয়ে মানে। আৰু সেই কণীৰ পৰা আমি যদি ধুনীয়াকৈ উমনি দি কিনি, ইহঁতে কণী পৰাৰ পিছতে উমনি লয়, নিজেই উমনি লয়। আপুনি বেলেগকৈ মেচিনত উমনি দিব দৰকাৰ নাই। আৰু উমনি লয়, সেই উমনি আমাৰ 18 দিন 20 দিনত পোৱালি ওলাই যায়। আৰু পোৱালি ওলোৱাৰ পিছত কিন্তু পোৱালিখিনি অকণমান সাৱধানে ৰাখিবলগীয়া হয়। পোৱালিখিনি আমি অকণমান মানে 1 মাহমান কেয়াৰ ল'বলগীয়া হয়। মানে যদি আপুনি মাকৰ লগতে এৰি দিয়ে বাৰিষা ছিজনত বা ঠাণ্ডা ছিজনত, যেতিয়াই নহওক বাহিৰত ওলাই গ'লে মৰ্টেলিটিটো বেছি আহি যায়, মৰি যায়। যদি আমি সেইকেইদিন অকলশৰীয়াকৈ পোৱালিকেইটা মাকৰ পৰা আঁতৰাই কিনে ধুনীয়াকৈ ৰাখোঁ ছেপাৰেটকৈ, পোৱালিখিনি আমি প্ৰথমতে কি কৰিব লাগিব, আপুনি মাকৰ পৰা ধুনীয়াকৈ এৰুৱাই আনি কিনে সেই প্ৰথম ডে 1 বা ডে 2তে যেতিয়া পোৱালিখিনি উমনি দিয়াৰ পৰা মানে পোৱালিখিনি ওলালে, মাকৰ লগত নাৰাখি এক্সট্ৰাকৈ আপুনি ছেপাৰেটকৈ ধুনীয়াকৈ ৰাখিব লাগিব ব্ৰুডিং কৰি কিনে। আমি সেইখিনি এমাহমান ভালদৰে ৰাখিব লাগে আৰু অলপ কেয়াৰ লৈ কিনে। যেনেকৈ প্ৰথম কেইদিনমান আপুনি ব্ৰইলাৰৰ প্ৰি-ষ্টাৰ্টাৰ দানাটো দিলে ভাল হয়, সিহঁতৰ যাতে সহজে ডাইজেষ্ট হৈ যায় আৰু ইহঁতি গ্ৰোথটো সোনকালে হয়। তাৰপিছৰ পৰা যেতিয়া এমাহ হৈ যাব, অলপ ডাঙৰ হৈ যায়, নিজে খুটি খাব পৰা হৈ যায়, তেতিয়া ধুনীয়াকৈ আপুনি বাহিৰত এৰি দিব পাৰে। মানে বৰষুণত তিতিলেও যাতে একো নহয়, বা বৰষুণ দি থাকিলে তিতিলে ইহঁতি আহি কিনি মানে বৰষুণ নপৰা জেগাত ধুনীয়াকৈ আহি ছেফলি থাকিব পাৰে। তেনেকুৱা অৱস্থা হৈ যোৱাৰ লগে লগে ইহঁতক ধুনীয়াকৈ মুকলিকৈ মেলি দিব পাৰে। আৰু মুকলিকৈ মেলি দিয়াৰ পিছত কিন্তু ইহঁতক ব্ৰইলাৰ দানা নিদিলেও হৈ যায়। ইহঁতক ধুনীয়াকৈ ধান চাউল দি কিনি ডাঙৰ দীঘল কৰিব পাৰে। আৰু আমি যিমানে সহজভাৱে আমি খুৱাম বা ঘৰুৱা খাদ্য খুৱাম, সিমানে আমাৰ বেনিফিটটো বেছি থাকিব। কাৰণ আমি যিমানেই ব্ৰইলাৰ দানা নোখুৱাওঁ কিয়, আমাৰ লোকেল মুৰ্গীক যিমান হেভি দানা নোখোৱাওক, ভাল দানা নোখোৱাওক, আপোনাৰ এটা সময় আছে, 4 মাহৰ পৰা 5 মাহ 1 কেজি হ'বৰ কাৰণে সময় লাগিবই সিহঁতক। তো সেই গতিকে আমি যিমান পাৰি ঘৰুৱা দানা খুৱাই ডাঙৰ কৰিবলৈ চাব লাগে। লোকেল যেতিয়া লোকেল আৰু, নহয় জানো? আৰু ফ্ৰী ৰেঞ্জ যেতিয়া ফ্ৰী ৰেঞ্জ হিচাপত কৰিব লাগে। আৰু ইয়াত যে ৰেগুলাৰ মানে অট'মেটিক পানী থাকেই, আমি যেতিয়া বেচিন খোলোঁ বা ভিতৰত বাচন চাচন ধুওঁ, সেই পানীখিনিও আহি যায়, সেইখিনি খায় সিহঁতি। পানীটো এভেইলেবল থাকে। আৰু ইহঁতি মেইন কথা হ'ল কি, মুকলিমূৰীয়াকৈ বহুত জেগা এৰিয়া এটা লাগে, অলপ ডাঙৰ এৰিয়া এটা, ইহঁতি যাতে ঘূৰি মেলি তাত খাব পাৰে। আৰু ঘাঁহ খাই ভাল পায় ইহঁতি।
আমি কলপাত দিওঁ কেতিয়াবা, এইবিলাক কলগছ দেখিছে ইয়াৰ পৰাই কাটি দি দিওঁ কলপাত। নেপিয়াৰ ঘাঁহ আছে, নেপিয়াৰ ঘাঁহবিলাকৰ থোকা যিবিলাক ওলাই বা পাতবিলাক সিহঁতে নিজে নিজে খাই থাকে ইয়াৰ পৰা। আমি কোনো ধৰণৰ কাটি কাটি দিবলৈ দৰকাৰ নাই মানে ইয়াত। তো এগৰাকী মহিলাইও ধুনীয়াকৈ, আমি মতা মানুহে নাচালেও হৈ যায় এইবিলাক। মই এতিয়া আপোনাৰ এইখিনি লোকেল কুকুৰা যিখিনি হয় মই নাচালেও হয়, মোৰ ৱাইফে এইখিনি গোটেইখিনি প্ৰতিপালন কৰে। ইয়াতে ৰাতিপুৱা সময়ত মুকলিকৈ মেলি দিয়ে, মেলাৰ পিছত যি ধান চাউল দিলে আৰু দিনটো তেনেকেই গুচি যায়। আকৌ নেক্সট দিনাহে দিয়ে, আৰু যেতিয়া সোমোৱাও নাচায়, নিজে নিজে সোমাই থাকে ঘৰত আহি। কিন্তু কণী যেতিয়া পাৰে কণীকেইটাহে অকণ দিয়ে। তো তেনেকুৱা। কিন্তু ঠাণ্ডা দিনকেইটা অকণমান কেয়াৰ ল'বলগীয়া হয়, যাতে আমি য'ত বান্ধো সেই বন্ধা জেগাটো চাৰিওফালে আমি অলপ পৰ্দা ৰাখি দিওঁ, মানে বস্তা বা ত্ৰিপাল ৰাখি দিওঁ, যাতে বতাহটো নোসোমায় বা বেছি ঠাণ্ডা নাপায়। সেইকাৰণে তেনেকৈ ৰখা যায়। তো এনেকৈ কৰি মানে ধুনীয়াকৈ এটা ইনকম ওলাই থাকে আৰু।